ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ নম্বৰ 11 প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী 1ৰ প্ৰশ্নোত্তৰসমূহ হৈছে: প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. প্ৰশাসন বুলিলে কি বুজা? উত্তৰ: প্ৰশাসন হৈছে দেশ এখনৰ শাসন ব্যৱস্থা। প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থাক বুজা যায় যিটোৱে এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তিৰ শৃংখলা অটুট ৰাখে, জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন বজাই ৰখাৰ লগতে জনসেৱাও আগবঢ়ায়। খ. সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত? উত্তৰ: শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোক অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। গ. এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে? উত্তৰ: বিধানমণ্ডলৰ হাতত থাকে। ঘ. ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে? উত্তৰ: প্ৰশাসনৰ কাৰ্যাৱলীয়ে সুনিশ্চিত কৰে। ঙ. কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে? উত্তৰ: ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। প্ৰশ্ন 2, প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া। উত্তৰ: প্ৰশাসনে কৰা 3টা জনসেৱামূলক কাম হৈছে বিভিন্ন বিভাগৰ জৰিয়তে কৰা শিক্ষা, স্বাস্থ্য আৰু প্ৰতিৰক্ষা। প্ৰশ্ন 3, বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে? উত্তৰ: বিদ্যালয়ৰ দৰে ৰাষ্ট্ৰ এখনো বিভিন্ন নীতি-নিয়মৰ মাজেৰে পৰিচালিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ দৰে ৰাষ্ট্ৰৰ ক্ষেত্ৰত এই দায়িত্ব প্ৰশাসনে পালন কৰে। বিদ্যালয়ত ভিন ভিন কামৰ বাবে বেলেগ বেলেগ পদবী থাকে আৰু এজন মুৰব্বীৰ নিৰ্দেশমৰ্মে আনসকলে কাম-কাজবোৰ কৰে। একেদৰে প্ৰশাসনৰ ক্ষেত্ৰতো কিছুমান অনুক্ৰম থাকে। প্ৰশাসনৰ সমগ্ৰ ব্যৱস্থাটোৱে চৰকাৰৰ দ্বাৰা জাৰি কৰা নীতিবোৰ কাৰ্যকৰীকৰণৰ লগতে জনকল্যাণৰ বাবে সেৱা আগবঢ়োৱা আৰু দেশখনৰ আইন-শৃংখলা বজাই ৰখাত আগভাগ লয়। প্ৰশ্ন 4, প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা। উত্তৰ: দেশৰ ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। এই 3টা দিশক ভিত্তি কৰি প্ৰশাসনৰ কাৰ্যাৱলীসমূহ হৈছে: ক. শিক্ষা, স্বাস্থ্য আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা। খ. জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা। গ. দেশত আইন প্ৰণয়ন আৰু ইয়াৰ কাৰ্যকৰীকৰণ। ঘ. দেশৰ অৰ্থনীতি আৰু অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা। ঙ. নাগৰিকৰ বাবে শান্তি, স্থিৰতা আৰু সুৰক্ষা নিশ্চিত কৰা। চ. দেশৰ আইন শৃংখলা অটুট ৰখা। চ. ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰা। জ. বিদেশী ৰাষ্ট্ৰৰ লগত প্ৰয়োজনীয় সহযোগিতা বজাই ৰখা। এই বিষয়বোৰ দেশ আৰু সমাজৰ উন্নতিৰ বাবে অপৰিহাৰ্য। অনুশীলনী 1ৰ প্ৰশ্নোত্তৰ শেষ হৈছে। এতিয়া আহিছো অনুশীলনী 2লৈ। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. বৰ্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে? উত্তৰ: ভূটান। খ. সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। উত্তৰ: ভাৰত। গ. প্ৰাচীন গ্ৰীচৰ এথেন্সত কেনেধৰণৰ শাসন ব্যৱস্থা আছিল? উত্তৰ: প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থা আছিল। ঘ. জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া। উত্তৰ: প্ৰাৰম্ভিক বৈদিক সমাজ। অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। উত্তৰ: ৰোম। চ. সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। উত্তৰ: চীন। চ. আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল? উত্তৰ: 1987 চনত। জ. বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম লিখা। উত্তৰ: ভাৰত। প্ৰশ্ন 2, আব্ৰাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি? উত্তৰ: গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ চৰকাৰ। প্ৰশ্ন 3, গণতন্ত্ৰৰ মূল নীতিকেইটা কি কি? উত্তৰ: গণতন্ত্ৰৰ মূল নীতিকেইটা হ'ল সমতা, স্বাধীনতা, ন্যায়, জন অংশগ্ৰহণ, মুক্ত নিৰ্বাচন। প্ৰশ্ন 4, গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। উত্তৰ: গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল: ক. জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে।
খ. জনসাধাৰণৰ চৰকাৰে প্ৰদান কৰা সকলো সুযোগ-সুবিধা সমানে লাভ কৰাৰ অধিকাৰ থাকে। গ. জনসাধাৰণৰ প্ৰতি শাসক দায়বদ্ধ হৈ থাকে। ঘ. এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে। এই ন্যায়পালিকাই নাগৰিকৰ ন্যায় নিশ্চিত কৰে। ঙ. মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হয়। প্ৰশ্ন ৫. গণতন্ত্ৰ কিয় জনপ্ৰিয় প্ৰশাসন হিচাপে স্বীকৃত হৈছে? উত্তৰ: গণতন্ত্ৰ বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় প্ৰশাসন হিচাপে স্বীকৃত হৈছে, কিয়নো গণতন্ত্ৰহে এনে এক ব্যৱস্থা য'ত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰি নিজৰ মতামত প্ৰকাশ কৰিব পাৰে আৰু নিৰ্বাচিত চৰকাৰক দায়বদ্ধ কৰিব পাৰে। গণতন্ত্ৰৰ সফলতাৰ বাবে জনসাধাৰণৰ সজাগতা আৰু সচেতনতাৰ অত্যন্ত প্ৰয়োজন, অন্যথা গণতন্ত্ৰৰ সুফল জনসাধাৰণে ভোগ কৰিব নোৱাৰিব। অনুশীলনী ২ৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে।